আজি আমি দেখিছো যে তদন্তকাৰী সংস্থাই জুবিন গাৰ্গে পুৰি খাবলৈ যোৱা দোকানৰ দোকানীজনক তদন্তৰ আওতালৰ মাজলৈ মাতি আনিছে। পুৰিত কিমান দিছিলে দাম? আজি আমি দেখিছো যে তদন্তকাৰী সংস্থাই বিহু কমিটিবিলাকক মাতি আনিছে। বিহু কমিটিয়ে যিমান টকা দিছিলে সিমান টকা জুবিন দাই পাইছিলেনে? ঠিক আছে, মোৰ আপত্তি নাই, আমাৰ আপত্তি নাই সেইটো তদন্ত কৰাত। যদি অৰ্থনৈতিক কেলেংকাৰী হৈছে নিশ্চয় তদন্ত হ'ব লাগে। কিন্তু অধ্যক্ষ ডাঙৰীয়া যি অনুষ্ঠানলৈ গৈ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল, সেই অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক যি সময়ত গ্ৰেপ্তাৰ কৰা হৈছে, সেই সময়ত সহ আয়োজকগৰাকী শ্যাম কানু মহন্তৰ পত্নীক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? নাম্বাৰ 1। নাম্বাৰ 2, আমি নিজেই দেখিছো ৱেবছাইটত, গভৰ্ণমেণ্ট ৱেবছাইটত স্পষ্টকৈ লিখি থোৱা আছে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী প্ৰেজেন্স দ্য নৰ্থ ইষ্ট ফেষ্টিভেল ইন ছিংগাপুৰ। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সেই অনুষ্ঠান পাতিছে, কিন্তু এতিয়ালৈকে সেই বৈদেশিক মন্ত্ৰালয়ৰ উদ্যোক্তা কেন্দ্ৰীয় মন্ত্ৰী জুবিন গাৰ্গৰ বন্ধু বুলি কৈ থকা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই। অধ্যক্ষ ডাঙৰীয়া, আজি কোনোবা এটা ফাংচনত গণ্ডগোল হওক, প্ৰথমতে মাতি আনিব কোনে সেই অনুষ্ঠানটো পাতিছিলে তাৰ উদ্যোক্তাসকলক। এইটো লাইনটোত নকব। কিন্তু এতিয়ালৈকে আমি দেখিছো যে নৰ্থ ইষ্ট ফেষ্টিভেল পতা ছিংগাপুৰত উদ্যোক্তা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ মাতি অনা নাই। গতিকে এই তদন্ত ভুৱা। এইটোৰ ওপৰত আপুনি ক'ব নালাগে, এইটো ছাবজুডিচ হৈ আছে, তেওঁলোকে তদন্ত কৰি আছে, এতিয়ালৈকে ৰিপৰ্ট ওলোৱাই নাই। বাকী আপোনাৰ ভাৱটো আপুনি অভিযোগ কৰিব নালাগে, আপুনি সেইটো কথা ক'ব নালাগে। এইটো ছাবজুডিচ মেটাৰ। সদনত এইটো কোনো তদন্তকাৰীৰ বিষয়ে, তদন্তৰ বিষয়ে আমি ইয়াত চৰ্চা কৰিব নোৱাৰো। আপুনি সমালোচনা কৰিব নোৱাৰে ন, তেওঁলোকে তদন্ত কৰি আছে, এতিয়ালৈকে কোনো ৰিপৰ্ট ওলোৱা নাই। অধ্যক্ষ ডাঙৰীয়া, নিয়ম আমাৰ এইটো। ভাৰতৰ ৰাষ্ট্ৰদূতজন যিজনে এই অনুষ্ঠান পাতিছিলে, জাহাজখনৰ কেপ্টেইনজন যিজনে তেওঁক জঁপিয়াবলৈ অনুমতি প্ৰদান কৰিছিলে পানীত, সাগৰৰ পানীত, আৰু তাৰ কৰ্মচাৰীসকলক, তেওঁলোকক তদন্তৰ আওতালৈ ননাকে এই তদন্ত সম্ভৱনে? অধ্যক্ষ ডাঙৰীয়া, ঠিক আছে, আমি জানিব লাগে অধ্যক্ষ ডাঙৰীয়া, আচলতে সেইদিনা ছিংগাপুৰত হৈছিলে কি? জুবিন দাৰ ক্ষেত্ৰত ছিংগাপুৰত হৈছিলে কি? সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা এই আচল মুহূৰ্তটো আমি এতিয়ালৈকে তাৰ ভিডিঅ' দেখা নাই ক'তো। যি সময়ত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিলে, তাৰ আচলতে হৈছিলে কি? আমি দেখিছোঁ যে তেওঁ জঁপিয়াইছে, তাৰ পাছত খুলি লৈ জঁপিওৱাটো আমি দেখা নাই, খুলি লৈ পৰি থকা অকণমান ফটো এখন দেখিছোঁ। তাৰ পাছত তেওঁ যেতিয়া মানে ফেৰি নোহোৱাকৈ, কি কয় এইটো, এই চোলাটো নোহোৱাকৈ, লাইফ জেকেট নোহোৱাকৈ তেওঁ যেতিয়া সাঁতুৰি আছে, সাঁতুৰি থাকি তাৰপিছত তেওঁ ক'ৰবাত উঠিবলৈ যত্ন কৰিছে বুলি শুনিছোঁ। সেই সময়ত কোনে কোনে তেওঁক সহায় কৰিলে? সেই সময়ত কেপ্টেইনজনে, সেই সময়ত তাৰ যিটো ছেফটি হেৰি আছিলে, ছিষ্টেম আছিলে, সেইটোৱে তেওঁক বচাবলৈ কিয় চেষ্টা নকৰিলে? কিয়? অধ্যক্ষ ডাঙৰীয়া, যিটো টিমে তেওঁক উদ্ধাৰ কৰি লৈ আহিছিলে, সেই উদ্ধাৰ কৰা টিমটোৰ সাক্ষ্য নোলোৱাকৈ এটা তদন্ত হ'ব পাৰে? ৰেস্কিউ টিমটোৰ যিখন এম্বুলেঞ্চে তেওঁক হস্পিটেললৈ লৈ গৈছিলে, সেই এম্বুলেঞ্চক সাক্ষ্য নোলোৱাকৈ এইটো তদন্ত হ'ব পাৰে? অধ্যক্ষ ডাঙৰীয়া,